বোকাখাতত আজব ঘটনা। স্কিল ইণ্ডিয়াৰ নামত মহিলাক প্ৰবঞ্চনাৰ অভিযোগ দুই মহিলাৰ বিৰুদ্ধে। নেমছ নামৰ এটা এনজিঅ'ৰ জৰিয়তে বাগিচাত কাম কৰা দুখীয়া মহিলাক প্ৰথমে প্ৰশিক্ষণ দি মাহিলী ৪৫০০ টকা দিয়াৰ নামত মহিলাসকলক প্ৰদান কৰি আহিছিল কেৱল ৫০০ টকা। এয়াৰটেল পেমেণ্ট বেংকত আধাৰ পেন কাৰ্ড লৈ একাউণ্ট খোলাৰ পিছত একাউণ্টৰ সকলো নথিপত্ৰ মহিলাসকলক প্ৰদান নকৰি নিজৰ লগতে ৰখাৰ অভিযোগ ভুক্তভোগী। বোকাখাতৰ নাহৰজানৰ বালিজানত এই প্ৰবঞ্চনাৰ জাল মেলিছিল এই দুগৰাকী মহিলাই। মনিকা পাটগিৰি পেগু ওৰফে পাখি আৰু উষা পেগুৰ বিৰুদ্ধে উঠিছে প্ৰবঞ্চনাৰ অভিযোগ। ভুক্তভোগী মহিলাসকলৰ নামতে একাউণ্টসমূহ বদলি কৰি অন্য ফোন নম্বৰেৰে টকা সোমোৱাৰ মেছেজ পঠিয়াইছিল অভিযুক্ত দুই মহিলাই। এই বৃহৎ প্ৰবঞ্চনা আৰু ধন আত্মসাতৰ ঘটনা পোহৰলৈ আনে দুজন স্থানীয় ব্যক্তিয়ে। ইয়াৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বোকাখাত আৰক্ষীয়ে মনিকা পাটগিৰি পেগুক আটক কৰে যদিও পলাই যায় উষা পেগু। আমার মোবাইল নাম্বার আধার কার্ড লৈ পেলাই আমার একাউন্ট খুলিছো বুলি কলে। একাউন্ট খুলি আমাক ৪৫০০ বুলি আমার মোবাইলত মেছেজ আহিলে। মেছেজ অহাৰ পিছত আমি হেতৰ ঘৰলৈ গৈছো। তেতিয়া আমাক কলে যে তোমালোকে ৫০০হে পাবা, ৪০০০টো আমাৰ পইচা। ঠিক আছে, আপোনালোকৰ পইচা। তাৰ নেক্সট মাহৰ পৰা আমাৰ মোবাইলত মেছেজ নহা হ'ল। আমাৰ আধাৰ কাৰ্ড আমাৰ মোবাইল নাম্বাৰ লৈ হেতি ২ নম্বৰ সিম উলিয়াই হেতৰ তাত মেছেজ যায়। হেতৰ ফিনো বেংক বুলি আমি আজিলৈকে শুনা নাই। সেই ফিনো বেংকত হেতি ট্ৰান্সফাৰ কৰি লাখ লাখ মহিলাৰ পইচা এতিয়া আমাৰ বাগানৰ গোটেই মানুহৰ আজিও পইচা হেতি উইড্ৰ কৰিছে। যোৱা ৰাতিৰ পৰা হেতি পইচা উলিয়াই আছে। আজি হাজাৰ হাজাৰ মানুহৰ আজি হেতি পইচা কালিৰ পৰা আজি মাৰিছে। প্ৰথমতে ক'লে আমাক এয়াৰটেল বেংক বুলি, এতিয়া আমি আজিহে শুনিছোঁ ফিনো বেংক বুলি। ৰাতিপুৱা ৬টা বজাত ট্ৰেইনিং দিয়া কৰালে। PM বিশ্বকৰ্মা এইটো কিবা বুলি পেকেটিং কৰালে। ৩ দিন আহিলোঁ আমি ট্ৰেইনিং দিবৰ কাৰণে। আৰু ক'লে কি চাৰ্টিফিকেট পাবা তোমালোকে পইচা পাবা বুলি ক'লে। কি ID নম্বৰ দিম ক'লে, একো নাই। এতিয়া গম পাইছোঁ পইচা ভৰিছে। আমাকতো পইচাও ভৰা নাই, কাক দিছে আমাকতো গমেই নাপাওঁ আমি।